নমস্কাৰ, আজি আমি আলোচনা কৰিম প্ৰথম বৰ্ষৰ বিজনেছ ষ্টাডিৰ প্ৰথমটো চেপ্টাৰ কনচেপ্ট এণ্ড কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ অৰ্থাৎ ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য। ইয়াৰে প্ৰথম যিটো পইণ্ট সেইটো হ'ল ব্যৱসায়ৰ ধাৰণা কনচেপ্ট অফ বিজনেছ। গতিকে মই মাতি দিছোঁ, আপোনালোকে এই বস্তুখিনি শুনি যাব। বিজনেছ ইজ এ চিষ্টেম টু ছেটিছফাই ছ'চাইটিজ নিডছ এণ্ড ডিজায়াৰ। কিট এণ্ড গেবলিন ইন্ট্ৰডাকশ্যন টু বিজনেছ এণ্ট্ৰপ্ৰিনিয়ৰ্ছ। অৰ্থাৎ কিট এণ্ড গেবলিনৰ মতে বিজনেছ হ'ল এটা পদ্ধতি যিয়ে সমাজৰ প্ৰয়োজনীয়তা আৰু যিবিলাক আশা আকাংক্ষা সেইবিলাক পূৰ্ণ কৰে। অৰ্থাৎ আমি যদি কওঁ যে এটা কোম্পানীয়ে বস্ত্ৰ উৎপাদন কৰে আৰু সেই বস্ত্ৰ উৎপাদন কৰি সমাজৰ প্ৰয়োজনীয়তা আৰু আশা আকাংক্ষাখিনি যদি পূৰণ কৰে তাকে বিজনেছ বুলি ক'ব পাৰি। Everything in individual or a group of individuals does to earn profit in is business. It is omnipresent. The more one reads about it, the more interesting does business become. যিমানবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে বা যিমানবিলাক ব্যক্তিয়ে ব্যৱসায় কৰে তেওঁলোকৰ ব্যক্তিগত যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হ'ল মুনাফা অৰ্জন কৰা আৰু এইটো সৰ্বব্যাপী। অমনিপ্ৰেজেণ্ট মানে হ'ল সৰ্বব্যাপী। এজন ব্যক্তিয়ে ব্যৱসায়ৰ বিষয়ে যিমানে অধ্যয়ন কৰিব সিমানে সেই ব্যৱসায়টোৰ প্ৰতি তেওঁৰ যিটো স্বাৰ্থ বা তেওঁৰ যদি এটা আগ্ৰহ সেই আগ্ৰহটো বাঢ়িব। বিজনেছ ইজ হিউমেন লফুল এণ্ড ইকনমিকেল এক্টিভিটি। ব্যৱসায় এটা মানৱীয় আইনগত আৰু অৰ্থনৈতিক কাৰ্য। ইয়াতে লিখিছে ইট ইজ কনচাৰ্ণ উইথ দ্য চেলছ এক্সচেঞ্জ প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ গুডছ অৰ ছাৰ্ভিচ ফৰ দ্য ছেটিছফেকশ্যন অফ হিউমেন ৱান্টছ নিডছ ডিজায়াৰ এটচেট্ৰা। ইয়াতে কৈছে যে ব্যৱসায় হয় যে এটা বিক্ৰী, এটা লেনদেন, উৎপাদন আৰু বিতৰণৰ কাৰ্য য'ত নেকি ব্যক্তিসকলৰ ইচ্ছা আকাংক্ষা প্ৰয়োজনীয়তা ইত্যাদিবিলাক এটা গতানুগতিক আৰু ৰেগুলাৰ বেচিছ মানে দৈনন্দিনতাৰ ওপৰত ভিত্তি কৰি কিনে এটা প্ৰক্ৰিয়া যিটোৰ উদ্দেশ্য হ'ল প্ৰফিট আৰ্ণ কৰা। অৰ্থাৎ এই লাইনটো মই আকৌ এবাৰ মাতি দিছোঁ। ইট ইজ কনচাৰ্ণ উইথ দ্য চেল এক্সচেঞ্জ প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ গুডছ অৰ ছাৰ্ভিচ ফৰ দ্য ছেটিছফেকশ্যন অফ হিউমেন ৱান্টছ নিডছ ডিজায়াৰ এটচেট্ৰা অন এ চিষ্টেমেটিক এণ্ড ৰেগুলাৰ বেচিছ উইথ এ ভিউ টু আৰ্ণ প্ৰফিট। এতিয়া এই যিখিনি চেলছ এক্সচেঞ্জ প্ৰডাকশ্যন বা যিখিনি মানুহৰ ৱান্টছ নিডছ এইখিনি বস্তু কিন্তু চিষ্টেমেটিক হ'ব লাগিব, পদ্ধতিগত হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা ৰেগুলাৰ হ'ব লাগিব, মানে দৈনন্দিন হিচাপত হ'ব লাগিব। যদি এদিন বা দুদিন হয় সেইটোক বিজনেছ বুলি নকয়। আৰু ইয়াৰে যিটো অবজেক্ট উইথ এ ভিউ টু আৰ্ণ প্ৰফিট অৰ্থাৎ এই গোটেইখিনি বস্তু চিষ্টেমেটিক ৰেগুলাৰ বেচিছ গোটেইখিনি যিমানখিনি আছে চেলছ এক্সচেঞ্জ প্ৰডাকশ্যন বা ৱান্টছ নিডছ গোটেইখিনি বস্তু কিন্তু প্ৰফিট উপাৰ্জনৰ অৰ্থাৎ মুনাফা উপাৰ্জনৰ উদ্দেশ্যে হ'ব লাগিব। ডাজ এনি এক্টিভিটি হুইচ ইজ নট হাৰ্মফুল ফৰ অৰ এগেইনষ্ট দ্য ইণ্টাৰেষ্ট অফ হিউমেন বিংছ এণ্ড ইজ ডান টু আৰ্ণ মানি বাই ছেটিছফাইং দ্য ইউজাৰ্ছ অৰ বায়াৰ্ছ অফ দ্য প্ৰডাক্ট অৰ ছাৰ্ভিচ অন এ ৰেগুলাৰ বেচিছ ইজ বিজনেছ। এনেকুৱা এটা কাৰ্যকলাপ যিয়ে নেকি মানুহৰ ইচ্ছা আকাংক্ষা পূৰণ কৰে, মানুহৰ উদ্দেশ্যবিলাক পূৰণ কৰে আৰু মানুহক কোনো ধৰণৰ অনিষ্ট সাধন নকৰে, যিটো নেকি দৈনন্দিন নিৰন্তৰভাৱে চলি থাকে আৰু যাৰ মূল উদ্দেশ্য হ'ল মুনাফা উপাৰ্জন কৰা, তাকে ব্যৱসায় বুলি কয়। লিটাৰেলি স্পিকিং দ্য টাৰ্ম বিজনেছ মিনছ টু বি বিজি, হেন্স বিজনেছ ইনক্লুডছ অল অকুপেশ্যন ইন হুইচ পিপুল আৰ বিজি ইন আৰ্নিং ইনকাম আইদাৰ বাই প্ৰডাকশ্যন অৰ purchase or and sale or exchange of goods and service to satisfy needs of other people. অৰ্থাৎ বিজনেছ মানে হ'ল ব্যস্ততা। বিজিনেছকে বিজনেছ বুলি কয়। যিটো ব্যৱসায়ৰ যিটো বিজনেছৰ যিটো শব্দ সেই শব্দটো বিজিনেছৰ পৰা সেই শব্দটো ব্যৱসায় হৈছেগৈ। আৰু ইয়াৰে মেইন অৰ্থাৎ যিটো মুখ্য উদ্দেশ্য সেইটো হ'ল প্ৰফিট উপাৰ্জন কৰা। এইটো বিভিন্ন ধৰণে হ'ব পাৰে। এইটো আপুনি উৎপাদন কৰি কিনে হ'ব পাৰে, কিবা এটা বস্তু ক্ৰয় কৰি কিনে বিক্ৰী কৰি কিনে হ'ব পাৰে, বা এইটো এটা সাল সলনি অৰ্থাৎ এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচ। গুডছ এণ্ড ছাৰ্ভিচ মানে বয় বস্তু, ছাৰ্ভিচ মানে হ'ল সেৱা। অৰ্থাৎ বয় বস্তু, দ্ৰব্য সামগ্ৰী বা সেৱাৰ মাধ্যমেৰে এই ব্যৱসায়টো হ'ব পাৰে।